হেল্ল' ইঞ্জিনিয়াৰ্ছ, সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু পোনপ্ৰথমে আমি আমাৰ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শিকিবলৈ গৈ আছোঁ অটোকেডৰ বিষয়ে। অটোকেডত প্ৰথমবাৰৰ বাবে আমি পেজ ছেটআপ কেনেকৈ কৰে সেইটো শিকি ল'ম, যিহেতু সেইটোৱে আমাৰ ফাৰ্ষ্ট ষ্টেপ হয়। যিকোনো এখন ড্ৰয়িং কৰাৰ আগত পেজ এটা ছেটআপ কৰাটোৱে আমাৰ ফাৰ্ষ্ট ষ্টেপ হয়, তো আমি সেইটোৱে ফাৰ্ষ্ট শিকিম। অটোকেডত পেজ ছেটআপ শিকাৰ আগত আমি জানিব লাগিব অটোকেড কি হয়। হোৱাট ইজ অটোকেড? অটোকেড হ'ল এটা কম্পিউটাৰ এডেড ডিজাইন ছফ্টৱেৰ। এইটো অটোডেস্কে ডেভেলপ কৰিছিল। ইয়াত বিভিন্ন ধৰণৰ কাম কৰা যায়, বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰীত আমি ইউজ কৰিব পাৰোঁ। ইঞ্জিনিয়াৰিং, ডিজাইন, কনষ্ট্ৰাকশ্যন সকলোতে, নট অনলি ফৰ চিভিল, মেকানিকেল, চবতে, আৰ্কিটেকচাৰ, আমি চবতে ইঞ্জিনিয়াৰিং পাৰপাছত অটোকেডটো আমি ইউজ কৰোঁ। এইটো 2D 3D সকলো ধৰণত ইউজ কৰিব পাৰি, আৰু আমি আজি তাকে ফাৰ্ষ্ট ষ্টেপ হিচাপত শিকিম কেনেকৈ অটোকেডত এটা পেজ ছেটআপ কৰা যায়। তো আমি পেজ ছেটআপ কৰিবৰ কাৰণে তার 3টা স্টেপত ডিভাইড কৰিছোঁ। ফাৰ্ষ্ট হ'ব সেট দ্য ইউনিট, আমি ইউনিটটো সেট কৰি লওঁ। দেন সেকেন্ড স্টেপ হ'ব সেট দ্য লিমিট, আমি লিমিটটো সেট কৰি লম। দেন থাৰ্ড স্টেপ থাকিব জেড এণ্টাৰ, এ এণ্টাৰ। এতিয়া ইউনিটৰ কাৰণে আমাৰ কামাণ্ড থাকিব UN এণ্টাৰ, দেন লিমিটৰ কাৰণে কামাণ্ড থাকিব LIMITS এণ্টাৰ। দেন থাৰ্ড স্টেপত জেড এণ্টাৰ এণ্ড এ এণ্টাৰ। জেড এণ্টাৰে বুজাব জুম অল এণ্ড এ এণ্টাৰে বুজাব অল। জেড এণ্টাৰে জুম বুজাব এণ্ড এ এণ্টাৰে অল বুজাব, মানে জুম অল। আমি শিকিম এইটো কিয় দিব লাগে, এইটো কিয় প্ৰেছ কৰিব লাগে, দেন লিমিটটো কেনেকে ছেট কৰা যায়, কেনেকে লিমিট এটা আমি ছেট বনাম, আমাৰ চব কোনটো ড্ৰয়িঙৰ কাৰণে কোনখিনি লিমিট হ'ব, তো আমি এই গোটেইখিনি শিকিম। তো আজি ফাৰ্ষ্ট ষ্টেপ হিচাপত শিকিম সেট দ্য ইউনিট, হাউ টু সেট দ্য ইউনিটস, ইউনিট কেনেকৈ ছেট কৰা যায়। তাৰ কাৰণে আমি অটোকেড 2021 ভাৰ্জনটো লৈ লৈছোঁ। ইয়াত আমি জাষ্ট অপেন কৰি লৈছোঁ। দেন আমি ক'ত যাম, ষ্টাৰ্ট ড্ৰয়িঙত। ষ্টাৰ্ট ড্ৰয়িঙত গৈ আমি ফাৰ্ষ্ট ষ্টেপ থাকিব আমাৰ ইউনিট ছেটআপ। ইউনিট ছেটআপ কৰিবৰ কাৰণে আমি জাষ্ট চিম্পল কামাণ্ড টাইপ কৰিম UN এণ্টাৰ। UN, just simply press UN, then enter. UN enter প্ৰেছ কৰাৰ পিছত আমি এনেকৈ এখন হোৱাইট কালাৰৰ চাৰ্ট ফুল খাব। লগে লগে আমি ইয়াত ইউনিটটো ছেট কৰিম। তো ইউনিটটো ছেট কৰিবৰ কাৰণে আমি ইয়াত দুটা পাৰ্টত ডিভাইড কৰা হৈছে, এটা হ'ল লেন্থ আৰু এটা হ'ল এংগল। লেন্থ টাইপ, এংগল টাইপ। লেন্থ টাইপ, এংগল টাইপ ইউনিটটো ছেট কৰিবৰ কাৰণে ফাৰ্ষ্ট আমি ইয়াত দেখা পাম তাৰ কিছুমান টাইপবোৰ আমি ইয়াতে বিভিন্ন ধৰণৰ টাইপ পাম। আৰ্কিটেকচাৰেল টাইপ পাম, ডেচিমেল, ইঞ্জিনিয়াৰিং, ফিকশ্যনেল, চাইণ্টিফিক। তো আমি এজ ইউজুৱেল জেনেৰেল ডেচিমেলটোৱে লৈ লওঁ। আকৌ এইফালে এংগলৰ ক্ষেত্ৰতো ছেম, আমি ডেচিমেল ডিগ্ৰীয়ে লৈ লওঁ। এইবোৰ ডিগ্ৰী, মিনিট, ছেকেণ্ড, এইবোৰ আমি ছাৰ্ভেৰ কামৰ কাৰণেও ইউজ কৰিব পাৰোঁ। গ্ৰেডছ, ৰেডিয়ান, ছাৰ্ভেয়াৰ ইউনিট। তো আমি অভাৰঅল গোটেইখিনি পোৱাকে ডেচিমেল ডিগ্ৰীটোৱে লৈ ল'ম। ইয়াত আমি গোটেই অল অভাৰ গোটেইখিনি ডিগ্ৰী পাই যাম, আমাক যিখিনি লাগিব। দেন তাৰপিছত আহিব প্ৰিচিশ্যন। প্ৰিচিশ্যনটোৱে আমাক এইটোৱে বুজাব যে পইণ্টৰ পিছত আমি কিমান নাম্বাৰ্ছ লৈছোঁ। তো পইণ্টৰ পিছত মই 2টা বা 3টা নম্বৰ ল'ম, তো সেই হিচাপত ইয়াক জাষ্ট ছেট কৰি দিম যে মই 2টা ল'ম। আকৌ এইফালেও এংগলৰ ক্ষেত্ৰতো পইণ্টৰ পিছত 2টা ৰাখি দিছোঁ।
এতিয়া আহিব ইণ্টাৰচেকচন স্কেল, ইউনিট টু স্কেল ইনচাৰ্টেড ইনটেন্ট। এইটোৱে হ'ল আমাৰ মেইন ইউনিট, এইটোৱে আমি ছেট কৰিব লাগে। একচুৱেলি ইয়াত আমি এটা নহয় বিভিন্ন ধৰণৰ ইউনিট পোৱা যাব, তো তাৰ পৰা আমাৰ প্ৰয়োজন অনুসৰি আমাৰ ড্ৰয়িঙৰ মতে যিটো ড্ৰয়িঙৰ ইউজ মতে আমি তাৰ ইউনিটটো ছেট কৰিম। এতিয়া ইয়াত ইঞ্চেছ ফিটৰ পৰা আৰম্ভ কৰি চাৰ্ভে ফিট, মাইল, মিলিমিটাৰ, চেণ্টিমিটাৰ বিভিন্ন ধৰণৰ ইউনিটছ পোৱা যাব। আমি যিবোৰ আমাৰ অফিচিয়েল ফাইল থাকিব, যিবোৰ ড্ৰয়িং ফাইল, তো সেইবোৰ আমি ডেলিভাৰ কৰিবৰ কাৰণে প্ৰায় মিটাৰ বা মিলিমিটাৰত ইউজ কৰোঁ ইউনিটটো। আকৌ যিবোৰ আমি চাইডৰ কামৰ কাৰণে ইউজ কৰিব লগা হয় বা হেণ্ড টু হেণ্ড ড্ৰয়িং দিব লগা হয়, তো সেইবোৰৰ কাৰণে আমি ইঞ্চেছ বা ফিট ইউজ কৰোঁ। মিস্ত্ৰীসকলক দিয়া ড্ৰয়িঙৰ বাবে আমি ইঞ্চেছ ফিট বিভিন্ন ধৰণৰ মেমতো দিয়া যায়, বাট জেনেৰেলি most of all আমি ইঞ্চেছ বা ফিটতহে দিওঁ। তো সেই হিচাপত আমি ইয়াত মিলিমিটাৰে ধৰি লৈছোঁ, এতিয়াৰ কাৰণে চিম্পল আউটপুট তেনেকৈ আহিব। দেন আছে আমাৰ ইউনিট অফ স্পেচিফাইং ইণ্টেনচিটি অফ লেন্থিং। তো এইটো সদায় আমি ইণ্টাৰনেশ্যনেলে ৰাখিম। ইয়াত আমেৰিকানো আছে আৰু ইণ্টাৰনেশ্যনেলো আছে, আমি ইণ্টাৰনেশ্যনেলে ৰাখিম। দেন জাষ্ট অ'কে প্ৰেছ কৰি দিম। তো হৈ গ'ল আমাৰ ইউনিট ছেটআপ।